চীনৰ পৰা বাংলাদেশ হৈ অসমলৈ বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীৰ ওপৰৰ অংশ বৃহৎ নদীবান্ধৰ অভিকেন্দ্ৰ হৈ পৰিছে। মেডকত চীনে ৬০,০০০ মেগাৱাট শক্তি প্ৰকল্প স্থাপন কৰাৰ বিপৰীতে ভাৰতে অৰুণাচলত সাজু কৰিছে ১২,০০০ মেগাৱাট চিয়াং জলবিদ্যুৎ প্ৰকল্প। চৌদিশে নিৰ্মাণ হোৱা বৃহৎ নদীবান্ধসমূহে বিপদ মাতিছে অসমৰ অৰুণাচলৰ নৈপৰীয়ালৈ। চিয়াং নদীবান্ধৰ বিৰুদ্ধে অৰুণাচলত তীব্ৰ প্ৰতিবাদ হোৱাৰ বিপৰীতে অসমত নিমাত জাতীয় দল সংগঠন। এই সন্দৰ্ভত আমাক সবিশেষ জনাব জিতুল দত্তই। হয়, এই মুহূৰ্তত এটা কথা ক'ব লাগিব যে চীনে চিয়াং নদীৰ ওপৰত ৬০,০০০ মেগাৱাট উৎপাদনক্ষম যি বৃহৎ স্থাপন কৰিবলৈ যোজা আৰম্ভ কৰিছে, তাৰ সমান্তৰালকৈ অৰুণাচলতো একেখন নদীৰ ওপৰতে প্ৰায় ১১,০০০ মেগাৱাট উৎপাদনক্ষম আন এক বৃহৎ নদীবান্ধ স্থাপন কৰিবৰ কাৰণে ইতিমধ্যে সকলো ধৰণৰ প্ৰস্তুতি সাজু কৰি তুলিছে। গতিকে ক'ব লাগিব যে অসমৰ কাৰণে স্বাভিমান, অসমৰ কাৰণে শক্তি হিচাপে আমি যাক গণ্য কৰোঁ, চীনত যাক চিয়াং নদী হিচাপে গণ্য কৰা হয়, অৰুণাচলত লোহিত নদী হিচাপে গণ্য কৰা হয়, আমি ব্ৰহ্মপুত্ৰ হিচাপে যাক আমি মান্যতা দিওঁ, সেই ব্ৰহ্মপুত্ৰৰ ওপৰত দুটাকৈ বৃহৎ অসমৰ সভ্যতা সংস্কৃতিৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান বুলি ক'ব লাগিব। ইতিমধ্যে আমি দিবাং নদীৰ যি বৃহৎ নদীবান্ধ প্ৰকল্পৰ কথা ইতিমধ্যে আমি অৱগত কৰিছোঁ। তাত ইতিমধ্যে সেই নদীবান্ধ নিৰ্মাণৰ কাম চলি আছে। সমান্তৰালকৈ এতিয়া চিয়াং নদীৰ ওপৰত প্ৰায় ১১,০০০ উৎপাদনক্ষম এটা বৃহৎ জলবিদ্যুৎ প্ৰকল্প স্থাপনৰ কাৰণে ইতিমধ্যে সকলো ধৰণৰ প্ৰস্তুতি আৰম্ভ কৰা হৈছে। এই মুহূৰ্তত আমি অৰুণাচলৰ এক স্থানত আছোঁ আৰু ৰাইজৰ দলৰ এগৰাকী প্ৰতিনিধিও আমাৰ লগত আছে। আমি তেখেতৰ পৰা গোটেই যিটো নদীবান্ধ এই সন্দৰ্ভত জানিবলৈ চেষ্টা কৰিম। চীনে মেডকত এটা ৬০,০০০ মেগাৱাট উৎপাদনক্ষম এটা বৃহৎ নদীবান্ধ ইতিমধ্যে সাজিবলৈ আৰম্ভ কৰিছে বা স্থাপন কৰিবলৈ আৰম্ভ কৰিছে। একেখন চিয়াং নদীৰ ওপৰত এতিয়া অৰুণাচলৰ আন এটা বৃহৎ নদীবান্ধ প্ৰকল্পৰ কাৰণে যোজা চলাইছে। কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান আহিব অসমৰ কাৰণে? চাওক, চীনে যি চীন দেশৰ তেওঁলোকৰ এখন প্ৰদেশত ৬০,০০০ মেগাৱাটৰ এটা জলবিদ্যুৎ প্ৰকল্প তেওঁলোকে সাজিব বিচাৰিছে, যিটো ডাঙৰ জলবোমা আচলতে আমাৰ ভাৰতৰ বিৰুদ্ধে তেওঁলোকে এইটো সাজিব বিচাৰিছে। আচলতে ভাৰত চৰকাৰে কূটনৈতিকভাৱে এই যি চীনৰ যি নীতি, এই জলবোমা প্ৰস্তুতৰ যি নীতি, ইয়াৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘত বা অন্যান্য যি আমাৰ এনেকুৱা বৃহৎ আমাৰ যিবিলাক অনুষ্ঠান আছে, যিবিলাক সকলো দেশৰ প্ৰতিনিধি থাকে, এই অনুষ্ঠানবিলাকত গৈ তেওঁলোকে ইয়াৰ বিৰুদ্ধে ক'ব লাগিছিল, এইটো বন্ধ কৰিবলৈ ব্যৱস্থা কৰিব লাগিছিল। কিন্তু তাকে নকৰি এতিয়া দেখা গৈছে যে তেওঁলোকে অসমতো বা আমাৰ উত্তৰ পূৰ্বাঞ্চলতো তেওঁলোকে তেনেকুৱা ডাঙৰ এতিয়া বৃহৎ নদীবান্ধ বনাবলৈ চৰকাৰে আগবাঢ়ি আহিছে। শেহতীয়াকৈ দেখা গৈছে যে চিয়াং নদীত ১২,০০০ মেগাৱাট, প্ৰায় ১২,০০০ মেগাৱাটৰ জলবিদ্যুৎ এটা তেওঁলোকে যুঁজ আৰম্ভ কৰিছে, প্ৰস্তুতি আৰম্ভ কৰিছে। তেওঁলোকে ইতিমধ্যে ছাৰ্ভে আৰম্ভ কৰিছে, ইতিমধ্যে TOR তেওঁলোকে লাভ কৰিলে, টাৰ্মছ অফ ৰেফাৰেঞ্চ লাভ কৰিলে। এতিয়া তেওঁলোকে ছাৰ্ভে আৰম্ভ কৰিছে আৰু ইয়াৰ যিবিলাক স্থানীয় ৰাইজ, বিশেষকৈ চিয়াং ইণ্ডিজিনিয়াছ ফাৰ্মাৰ্ছ এছ'চিয়েশ্যন, তেওঁলোকে সাংঘাতিক ধৰণে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰিছে। তেওঁলোকে আমাক কৈছে যে যদিহে এই বৃহৎ নদীবান্ধটো বনাবলৈ হয়, তেনেহ'লে চিয়াং অঞ্চলত থকা ৪-৫খন টাউন তাতে একেবাৰে খালী কৰি পেলাব লাগিব। গতিকে কেনেকুৱা এটা ভয়াৱহ এটা নদীবান্ধ বনাবলৈ তেওঁলোকে প্ৰস্তুত কৰিছে। কেৱল এইটোৱে নহয়, অৰুণাচল প্ৰদেশত, সমগ্ৰ অৰুণাচল প্ৰদেশত অসমৰ মূৰৰ ওপৰত যেনেকৈ আপোনালোকে দেখিলে যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিছে, প্ৰায় সম্পূৰ্ণ কৰিছে। দিবাং জলবিদ্যুৎ প্ৰকল্প ইতিমধ্যে আৰম্ভ কৰিছে। ইটালিন প্ৰকল্পৰ কাৰণে তেওঁলোকে অনুমোদন বিচাৰি আছে। নামনি সোৱণশিৰি নদীৰে ওপৰত আৰু দুটাকৈ প্ৰকল্প, আপাৰ সোৱণশিৰি আৰু মিডল সোৱণশিৰি তেওঁলোকে প্ৰকল্প কৰিব বিচাৰিছে। গতিকে এনেকুৱাকৈ গোটেই উত্তৰ পূৰ্বাঞ্চলত ভাৰত চৰকাৰে প্ৰায় ১,০০,০০০ মেগাৱাট তেওঁলোকে বিদ্যুৎ উৎপাদন কৰিবৰ কাৰণে প্ৰায় ১২৬টা তেওঁলোকে বৃহৎ নদীবান্ধ তেওঁলোকে বনাবলৈ যোজা কৰি আছে। আৰু এই যি যোজা কৰি আছে, ইয়াৰ ফলত আটাইতকৈ বেছিকৈ ক্ষতিগ্ৰস্ত হ'ব আমাৰ অসম। কাৰণ আপোনালোকে জানে যে গোটেই যিটো পানী আমাৰ আহিব, গোটেই পানীটো অসমৰ মাজেৰে আমাৰ ব্ৰহ্মপুত্ৰ হৈ যোৱাৰ বাহিৰে আৰু বেলেগ কোনো ৰাস্তা নাই, পানীটো সেইফালেই যায়। এতিয়া এনেকৈ যদি নদীবান্ধবিলাক বনাই দিয়ে, তেনেহ'লে আপোনালোকে দেখিব যে
যেতিয়া খৰালি ছিজন হ'ব তেতিয়া গোটেই নদীখন শুকাই যাব, ব্ৰহ্মপুত্ৰখন শুকাই যাব আৰু শুকাই যোৱাৰ লগে লগে গোটেই মানুহবিলাকে য'তে ত'তে বসবাস কৰিবলৈ ল'ব, জোধাই মধাই বালি উঠাবলৈ ল'ব আৰু তাৰ ফলত দেখিব যেতিয়া আকৌ বাৰিষা হ'ব গোটেই আমাৰ একেবাৰে মানে মানুহ থাকিব নোৱাৰা এটা অৱস্থা হ'ব, গোটেই মথাউৰিবিলাক জৰে মৰে ভাঙি যাব, কাৰণ প্ৰেছাৰটো যেতিয়া বেছিকৈ পৰিব তেতিয়াহ'লে এই গোটেই ঘটনাটো সংঘটিত হ'ব। গতিকে এইটো এটা খুব ভয়াৱহ এটা ঘটনা অসমৰ কাৰণে। আমি দাবী জনাওঁ যে অসম চৰকাৰে এই যি নদীবান্ধ নিৰ্মাণ কৰি দিবলৈ ব্যৱস্থা কৰা হৈছে, সেয়া অৰুণাচল প্ৰদেশতেই হওক বা সেয়া চীনতেই হওক, তাৰ বিৰুদ্ধে কিন্তু অসম চৰকাৰে মাত মাতিব লাগে, অসম চৰকাৰে দাবী উত্থাপন কৰিব লাগে যে এই নদীবান্ধবিলাক কেতিয়াও বনাবলৈ দিয়াটো উচিত নহয়। তাৰ কাৰণে অসম চৰকাৰ, ভাৰত চৰকাৰ আৰু অৰুণাচল প্ৰদেশ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতু আপোনালোকে নদীবান্ধ বিৰোধী এটা আন্দোলন বিভিন্ন সময়ত আপোনালোকে কৰি আহিছে বা অব্যাহত ৰাখিছে, যিটো চিয়াং নদীৰ ওপৰত দুটাকৈ নদীবান্ধ হ'ব, যিটো আমাৰ আচলতে ব্ৰহ্মপুত্ৰৰ ওপৰতেই দুটাকৈ নদীবান্ধ হ'ব, এটা চীনে সাজি উলিয়াবলৈ ইতিমধ্যে যো-জা কৰিছে, তাৰপিছতে অৰুণাচল প্ৰদেশত এটা হ'ব চিয়াঙৰ ওপৰত। গতিকে ব্ৰহ্মপুত্ৰৰ প্ৰতি এটা ভয়ংকৰ সংকট নামি আহিব। একেধৰণে আমাৰ নামনিৰ যিটো অংশ আছে, অৰুণাচলৰ পৰা নামনিৰ যিটো অংশ আছে, কোন কোন অঞ্চলবিলাকত বেছিকৈ প্ৰভাৱ পৰিব? এই চিয়াং নদীবান্ধটোৰ ফলত আচলতে বেছিকৈ প্ৰভাৱ পৰিব ধেমাজি, লখিমপুৰ বা ডিব্ৰুগড়, তিনিচুকীয়াৰ আমাৰ যিখিনি ডিব্ৰু চৈখোৱাৰ যিখিনি অঞ্চল, এই অঞ্চলখিনিতে আটাইতকৈ বেছি প্ৰভাৱ পৰিব। কিন্তু সামগ্ৰিকভাৱে যদি আমি এই অঞ্চলটোতে বেছি প্ৰভাৱ পৰিব বুলি ভাবিছোঁ যদিও, যেতিয়া পানীটো শুকাই যাব তেতিয়া কিন্তু ইয়াৰ প্ৰভাৱটো একেবাৰে ব্ৰহ্মপুত্ৰৰ তললৈকে, অৰ্থাৎ বাংলাদেশলৈকে প্ৰভাৱটো পৰিব। কাৰণ যেতিয়া পানীটো শুকাই যাব, আমি এতিয়া পৰিকল্পনা কৰি আছোঁ যে আমি ব্ৰহ্মপুত্ৰৰ পৰা আমি একেবাৰে সাগৰলৈকে, মানে আমাৰ ৱে অফ বেংগললৈকে আমি জাহাজ চলাচল কৰিম আৰু আমাৰ ট্ৰান্সপৰ্টবিলাক, আমাৰ যিবিলাক সামগ্ৰী আছে এইবিলাক আমি বাংলাদেশ ইনলেণ্ড ৱাটাৰৰ জৰিয়তে আমি লৈ যাম। তাৰ কাৰণে আমি ডিব্ৰুগড়ত আমি প্ৰজেক্ট বনাই আছোঁ। গতিকে যদি পানীয়েই নাইকিয়া হৈ থাকে তেনেহ'লে এই প্ৰজেক্টটো কি কাম আহিব আপুনি কওক? বা আজি আমাৰ যিসকলে মাছমৰীয়া মাছ ধৰি খায়, জীৱন যাপন কৰি আছে, যিসকলে বালি অকণমান বা পলস অকণমান উঠাই পিনে মানে ব্যৱসায় বাণিজ্য কৰি আছে, তেওঁলোকৰ জীৱনতো ভৱিষ্যত মানে এটা ভয়াৱহ এটা মানে জাননী আহিব। আমাৰ সাগৰ, আমাৰ যিখন ব্ৰহ্মপুত্ৰ, তাত বিভিন্ন প্ৰজাতিৰ আমাৰ মাছ আছে, বিভিন্ন প্ৰজাতিৰ ইয়াতে আমাৰ কি কয় মানে পানীত থকা যিবিলাক জৈৱ বৈচিত্ৰ্য, এই গোটেই জৈৱ বৈচিত্ৰ্যবিলাক শেষ হৈ যাব। গতিকে এইটো এটা খুব ভয়াৱহ এটা সংকেত গোটেই ব্ৰহ্মপুত্ৰখনৰ কাৰণে, গোটেই অসমৰ কাৰণে আৰু সামগ্ৰিকভাৱে অৰুণাচল প্ৰদেশৰ কাৰণে। গতিকে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাটো বা অসমৰ সকলো ৰাইজে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাটো এটা খুব গুৰুত্বপূৰ্ণ ধৰক। আৰু এটা কথা দেখা গৈছে, ইতিমধ্যে অৰুণাচলত প্ৰতিবাদ সাব্যস্ত হৈছে। চিয়াং নদীৰ যিটো বৃহৎ নদীবান্ধ, অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে শ্লোগান দি তেওঁলোকে এটা আন্দোলনো গঢ়ি তুলিছে। কিন্তু অসমত তেনেকুৱা ধৰণৰ যিটো আন্দোলন বা সজাগতা ৰাইজৰ মাজত হ'ব লাগিছিলে, সেইটো এতিয়াও পৰিলক্ষিত হোৱা নাই। সেইটো দিবাং নদীৰ ক্ষেত্ৰতেই হওক বা চিয়াং নদীৰ নদীবান্ধৰ ক্ষেত্ৰতে হওক। আচলতে অসমত গোটেই টেকনিকেল যিটো সমস্যা, যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প, যিটো আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আন্দোলন কৰি এসময়ত আপোনালোকে জানে যে আমি কি ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ। গোটেই মানে সকলো সামগ্ৰী আমি বন্ধ কৰি দিছিলোঁ, বন্ধ কৰি পিনে আমি গোটেইটো ৰখাই দিছিলোঁ। কিন্তু পিছত যেতিয়া অখিল গগৈ ডাঙৰীয়াক পঠিয়াই দিলে 1.5 বছৰ সময়, তেতিয়া এই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো কাম শেষ কৰি পেলালে।